বেটা কিন্তু বয়সত সৰু হ'লেও কিন্তু মোক কামত সহায় কৰি দিব পৰাকৈ সম্পূৰ্ণ ডাঙৰ হৈ পৰিছে। আজি মানে মানুহজনে বাৰীত টেঙা পাৰিছে আৰু মোক বুটলিবলৈ কৈছিলে ৰাতিপুৱাতে, আৰু মই সোনকালে আহিব নোৱাৰিলোঁ যিহেতু ৰাতিপুৱা সময়ততো মহিলাসকলৰ কিমান কাম ওলায় প্ৰত্যেকেই জানে, আৰু সেইকাৰণে কামত লাগি থাকোঁ মানে ইফালে বেটা দেউতাকৰ লগত আহি পূৰা টেঙা বুটলত ব্যস্ত। তাৰপাছতে মই অলপ কাম বন কৰি মেলি আহিলোঁ। আজি মানে অলপ সৰহকৈ টেঙা পাৰিম বুলি কৈছে, সেইকাৰণে মই আধা কাম তাতে এৰি থৈ বাকী কামখিনি মালৈ বুলি গোটাই থৈ আহিলোঁ বাৰীলৈ। আৰু টেঙাখিনি এতিয়া বুটলি লৈছোঁ। গছজোপা মানে আমাৰ বহুত ডাঙৰ হয়, আৰু এবাৰ কিন্তু টেঙাৰো বহুত বেছি লাগিছিলে, পাততকৈও মানে টেঙা বেছি বুলি ক'ব লাগিব। কিন্তু বহুতখিনি টেঙা বিক্ৰী কৰিলে, তলৰ যিখিনি নেমু আছিলে সেইখিনিও পাৰি পাৰি বিক্ৰী কৰা হ'ল। এতিয়া ওপৰৰখিনি আছে, ঢুকি পোৱাখিনি মানে সৰহখিনি শেষেই হৈ গ'ল। আৰু আজি মানে টেঙা মানুহজনে বজাৰলৈ নিম কৈছে, সেইকাৰণে আজি 100 টেঙা ছিঙিবলৈ গৈছে। আৰু গছজোপা বহুত ওখ, দেখিছেনে কিমান দীঘল, ডাউকিয়াডালে মানুহজনে টানি টানি পাৰি আছে। বহুত জোৰকেতো টানি পাৰিবও নোৱাৰি, আকৌ ফাটি যায় তলত পৰিলে মানে, যিহেতু অকণমান কোমল হয় টেঙাটো সেইকাৰণে। আৰু এতিয়া লাহে লাহেকৈ পাৰি আছে, আৰু লগতে তলত যিখিনি টেঙা আছিলে সেইখিনি মই হাতেৰে ঢুকি পোৱাখিনি আৰু লাহে লাহেকৈ মানে ছিঙি লৈছোঁ, যিহেতু পাতৰ আঁৰত বহুতখিনি টেঙা এতিয়াও সোমাই আছে। আৰু ডাঙৰ ডাঙৰটো ছিঙিছোঁ, তাতকৈ কিন্তু যিখিনি সৰু আছে সেইখিনি আকৌ দুদিনমানৰ পাছত ছিঙিব লাগিব। প্ৰত্যেকটো সপ্তাহতে মানুহজনে বজাৰলৈ টেঙা নি আছে, মানে টেঙাখিনি যিমান দিনৰ পৰা ডাঙৰ হৈছে, ডাঙৰ হোৱাৰ পৰাই মানে টেঙা বিক্ৰী কৰিবলৈ নি আছে। আৰু এতিয়াও গছত বহুতখিনি টেঙা আছে, কিন্তু আপোনালোকৰ কেমেৰাৰ আগত মানে সিমানখিনি টেঙা ধৰা পৰা নাই, কিন্তু এতিয়াও বহুত বেছি টেঙা ওলাব। আৰু ওপৰতহে আছে মানে টেঙাখিনি, তলৰ টেঙাখিনি যিহেতু শেষ হৈছে বুলি কৈছোৱেই। আৰু ইফালে বেটাই পূৰা টেঙা বুটলাত ব্যস্ত, ময়ো আধা কাম কৰি থৈ আহিছোঁ আৰু কৰিব লাগিব। আৰু ৰাতিপুৱাতে আহিছোঁ যেতিয়া বাৰীলৈ কামখিনিতো এৰি থৈ আহিবই লাগিব, সেইকাৰণে এতিয়াও মই সোনকালে টেঙাখিনি ছিঙি মেলি লৈ লৈছোঁ। ইফালে দেউতাও আহিছে টেঙা পৰাত অকণমান সহায় কৰি দিব, আৰু আমি সকলোৱে মিলিজুলি মানে এতিয়া টেঙাখিনি পাৰি আকৌ মানুহজনক খুৱাই বুৱাই পঠাব লাগিব বজাৰৰ যাবৰ কাৰণে। আৰু এই গোল নেমুটো কিন্তু কেঁচা হৈ থাকিলেহে ভালকৈ বিক্ৰী হয়, যিহেতু গোল নেমুৰ কেঁচা ৰসটো বহুত ধুনীয়া আৰু বহুত দূৰলৈকে চেণ্টটো আহি থাকে। লগতে যে এইবোৰ পোৰা পিটিকাৰ লগত যে খাবলৈ ইমান বেছি ভাল লাগে নহয়নে, মোৰ কিন্তু বহুত বেছি ভাল লাগে এই টেঙা গোন্ধটো। আৰু যেতিয়া পকি যায় মানে টেঙাটো, তেতিয়া ইয়াৰ গোন্ধটো নাইকিয়া হৈ যায়, সেইকাৰণে চাগে পকিলে ইমান বিক্ৰী নহয়। আৰু মই এতিয়া আটাইখিনি টেঙা ইয়াতে পেলাই লৈ এতিয়া হিচাপ কৰিছোঁ, 100 হ'বলৈ এতিয়াও কিন্তু 4টা টেঙা বাকী আছে। মানুহজনে সেই 4টাও নাই হোৱা বুলি কোৱাৰ কাৰণে 4টা পাৰি মেলি সম্পূৰ্ণ কৰি দিলে। যেতিয়া এনেধৰণৰ ফলবিলাক লাগি থাকে ইমান ভাল লাগে নহয়নে, সেইটো কাৰণে মোৰো ভাল লাগিল। আৰু কেমেৰা বন্দী কৰি ৰাখিলোঁ ভিডিঅ'টো, লগতে আপোনালোকৰ আগতো ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব, লগতে ধুনীয়াকৈ এটা কমেণ্ট কৰি যাব, ময়ো আপোনালোকক সহায় কৰিম। আজিলৈ ইমানতে সামৰিছোঁ, বাই।